13 তাৰিখে উৰুকা দিনাই মই এটা পোষ্ট দিছিলোঁ ৰাজীৱ খদিয়াৰ মৃত্যুত ৰহস্য আছে নেকি বাৰু আপোনালোকে যদি মোৰ প্ৰফাইলত চাই এতিয়াও পাব সেই মোৰ পোষ্টটো য'ত মই ফটোৰ ওপৰত লিখি দিছিলোঁ যে ৰাজীৱ খদিয়াৰ মৃত্যুত ৰহস্য আছে নেকি হয় যিমানেই দিন বাগৰি গৈছে এই কথাটোৱে যেন মোক বৰকৈ আমনি কৰিছে অৱশেষত মই যোৱা দুদিনৰ পৰা ভিডিঅ' প্ৰস্তুত কৰিছোঁ যদিও মই দিবলৈ অকণমান থমকি ৰৈছোঁ কাৰণ এনে কথা অসমৰ কোনো এটা চেনেলতেই হওক বা কোনো এজন ব্যক্তিৰ মুখত মই শুনা নাই যিটো কথা মই ক'বলৈ ওলাইছোঁ হয় ৰাজীৱ খদিয়াৰ আকস্মিক মৃত্যু হোৱা নাই তেওঁৰ কোনো ৰোগগ্ৰস্ত নাছিল ৰোগাক্ৰান্তত তেখেতৰ মৃত্যু ঘটা নাছিল কোনো হাৰ্ট এটেক হাই প্ৰেছাৰ ষ্ট্ৰক এনে ধৰণৰ মানে কোনো ধৰণৰ বেমাৰৰ কাৰণে শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁৰ আকস্মিক মৃত্যু হোৱা নাছিল তেওঁক হত্যা কৰা হৈছে প্ৰশ্ন ইমান ডাঙৰ এটা অভিযোগ মই কেনেকৈ সাহ কৰিছোঁ আপোনালোকৰ মতামত আশা কৰিলোঁ মোৰ সম্পূৰ্ণ ভিডিঅ'টো শুনক কিছু দীঘলীয়া হ'ব মোৰ মনত যি কথা খুদ হোৱাই আছে মই অকণো কৃপণালী নকৰাকৈ প্ৰকাশ কৰিম আপোনালোকৰ মতামত জনাব শ্বেয়াৰ কৰিব এই বিষয়টোৰ ওপৰত আলোচনা হোৱা বিচাৰোঁ মই জানো ইয়াৰ লাভালাভ একো নহয় যিহেতু ৰাজীৱ খদিয়াৰ নশ্বৰ দেহ তৎকালীনভাৱে কোনেও এই কথাটো অকণমান ভাবি গুণি নোচোৱাকৈ সংস্কাৰ কৰি পেলোৱা হ'ল অতি শ্ৰদ্ধাৰে সংস্কাৰ সমাপন কৰা হ'ল তেওঁৰ শৰীৰক কোনো পষ্টমৰ্টেম কৰা হোৱাও নাছিলে এই কাৰণেই মই কৈছোঁ যে এই বিষয়টোত আচলতে পাহৰি থকাৰ ভাৱতেই পাহৰি থকাই ভাল কাৰণ ইয়াৰ লাভালাভ একোৱেই নাপাম আমি আৰু তেওঁৰ এই মৃত্যু হত্যাকাণ্ডৰ অভিযোগটো মই পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ যে কোনো লাভালাভ নাপাওঁ আমি সেয়া স্পষ্ট যে সৌসিদিনা আপোনালোক সকলোৰে নিশ্চয় মনত আছে জোনমণি ৰাভাৰ যিটো এক্সিডেণ্ট মৃত্যু নে হত্যাকাণ্ড সেয়া আমি সমগ্ৰ অসমীয়াই বুজি উঠিছোঁ আমি জানিছিলোঁ আমি জানো CID আহিল CBI আহিল নেশ্যনেল লেভেলৰ সেইগৰাকী CBI মেডাম আহিল কিমান যে আহনি জাহনি তাত বাতি কাঢ়িলে পিছে পিছে আমাৰ কেমেৰামেনসকল গ'ল 15 দিনৰ পিছত সেই ভঙা গাড়ীখনতেই গৈ মোবাইল ফোনটো পালে পুলিচ বিষয়াৰ মানে গোপন কথা ৰেকৰ্ডিং ভাইৰেল হ'ল আৰু যে গৈ কিমান নালিয়া ওচৰ পালে গৈ কেইজনী বিয়া পাতিছিল কি কৰিছিল ক'ৰ আহিছিল আৰু কিমান প্ৰুফ বিচাৰি যে কিমান এটা আমি হুলস্থুল নকৰিছিলোঁ আমি আশাৰে বাট চাই আছিলোঁ জোনমণি ৰাভাৰ যি মৃত্যু কিংবা হত্যাকাণ্ড ইয়াৰ প্ৰকৃত সত্যটো আমাৰ মাজলৈ আহক কিন্তু কি হ'ল আমি সকলোৱে দেখিলোঁ ফটুকাৰ ফেন স্পষ্ট যি কাণ্ডত মন্ত্ৰী মহলাৰ হাত থাকে সেই কাণ্ডক পৰ্দাফাছ কৰিবলৈ ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই মানে ফলপ্ৰসূ হ'ব নোৱাৰে কাৰণ সকলোবোৰ মন্ত্ৰীৰ হাতৰ মুঠিত সেয়া লাগিলে যিয়েই নাহক কিয় কিছুদিনলৈ ৰৌধৌ এখন নাটক মাত্ৰ দেখুৱাব ৰাইজক সান্তনা দিব আপোনালোকে উত্তৰ পালে নে কিবা যে জোনমণি ৰাভাৰ মৃত্যু প্ৰকৃততে সেয়া তেওঁ সুইচাইড আছিল গাড়ীৰ সন্মুখত গৈ মানে নিজে খুন্দিয়াই দি মৰিছিল
নে বাই মিষ্টেকলি ইট ৱাজ এক্সিডেণ্টলি হেপেণ্ড, নে তেওঁক এটেম্প টু মাৰ্ডাৰ, এইটো তেওঁক হত্যা কৰি ফচোৱা হৈছিলে। আমি সকলোৱে জানো তেওঁৰ এনেকুৱাকৈ এডোখৰ মাত্ৰ দাগ আছিলে। তেওঁ ষ্টাইংকত বহি আছিলে, গোটেই আগফালটো চেপেটা হৈ গ'ল, কিন্তু তেওঁৰ শৰীৰৰ ক'তো একো অকণমান খুঁত নাপালোঁ আমি। ফটুকাৰ ফেন কি পালোঁ? জোনমণি ৰাভাৰ ফেচ ফাচ হৈ গ'ল। গতিকে ৰাজীৱ শদিয়াৰ ই যে এক হত্যাকাণ্ড, আপোনালোক হয়তো কোনেও এই কথাষাৰ অকণমানো ভূক্ষেপ কৰা নাই। হয়তো যদিও কোনোবাই কৰিছেও তাক হয়তো প্ৰকাশ কৰিবলৈ ভয় কৰিছে, কুণ্ঠাবোধ কৰিছে। কিন্তু মই মোৰ মনত গুজলি ভুমৰি থকা, উদ্গোদাই থকা কথাটো মই সামৰি ৰাখিব পৰা নাই। গতিকে আজি মই ভিডিঅ' মাধ্যমেৰে প্ৰকাশ কৰিছোঁ, আপোনালোকৰ মতামত জনাব। ৰাজীৱ শদিয়াক হত্যা কৰা হৈছে। এতিয়া প্ৰশ্ন আহিব, ৰাজীৱ শদিয়া কাৰণো শত্ৰু আছিল? হত্যা এজন ব্যক্তিক তেতিয়াই কৰা হয় যেতিয়া তেওঁ কাৰোবাৰ শত্ৰু হয়, কাৰোবাৰ বাধক হয়। ৰাজীৱ শদিয়া এজন গণশিল্পী আছিল বুলি তেওঁৰ মৃত্যুৰ পিছতহে সমগ্ৰ অসমে এতিয়া জানিছে। তেওঁ যে গণশিল্পী আছিল মোৰ দৰে বহুজনেই আগৰ পৰাই জানিছিল, কিন্তু সমগ্ৰ অসমে দুৰ্ভাগ্য তেওঁৰ মৃত্যুৰ পিছতহে আমি জানিছোঁ। ময়ো বহু কাহানিও নুশুনা তেওঁৰ গীত এতিয়াহে শুনিছোঁ, কিন্তু ৰাজীৱ শদিয়াক মই বহু আগৰ পৰাই চিনি পাওঁ। ৰাজীৱ শদিয়াক দুই ধৰণৰ লোকে হত্যা কৰিব পাৰে। এক হৈছে, যিহেতু ৰাজীৱ শদিয়া এজন গণশিল্পী গায়ক, গতিকে তেওঁক নিঘাত সত্য কোনোবা গায়কেই হত্যা কৰিছে। কথাটো বিশ্বাস কৰিবলৈ অকণমান টান হ'ব আপোনালোকৰ। শুনক, এটা শব্দ শুনক। যিহেতু তেওঁ শিল্পী গায়ক, গতিকে বহু গায়কেই হয়তো এই কথাটো চিন্তা কৰিছিল যে অতি কম দিনৰ ভিতৰত উমাই গোটেই যেন অসমীয়াৰ হৃদয় তেওঁ ঠাই ল'বলৈ গৈ আছে। ইতিমধ্যে উজনি অসমত তেওঁ হৃদয় দখল কৰিলে। তেওঁ উদাৰ চৰিত্ৰৰে জাতীয়তাক ভাল পোৱা, জাতিক ভাল পোৱা যি সত্তা, নিস্বাৰ্থ প্ৰেম, এই প্ৰেমে যেন উদাত্ত কণ্ঠৰে সিংহনাদ গৰ্জনেৰে তেওঁ যি ভাষণ, তেওঁ বক্তব্য, তেওঁ যি গীতৰ কথা সুৰ, ইয়াৰ মাধ্যমেৰে উজনি অসমক তেওঁ ইতিমধ্যেই হৃদয়ত, উজনি অসমৰ জনগণৰ হৃদয়ত তেওঁ ঠাই লৈছিলে। আৰু তাকেই হয়তো ভাবিছিল এই গায়ক শ্ৰেণীয়ে যে এওঁ যদি আৰু কিছুদিন থাকে, যিহেতু কম দিনৰ ভিতৰত তেওঁ এনে মৃতপ্ৰায় অসমীয়াৰ তেজ গৰম কৰি উঠা, গাৰ নোম শিয়ৰাই উঠা গীত তেওঁ পৰিৱেশন কৰি ৰাখিছে। তেওঁক এই কথাটো ভালদৰেই চিনি পাইছিল সেইসকল তথাকথিত গায়কে যি নিশাটোৰ কাৰণে লাখ লাখ টকা সংগ্ৰহ কৰিছিল। কি ঠিক তেওঁলোকলৈকো যে মোৰ সন্দেহৰ আঙুলিটো নাযাব, কথাটো লক্ষ্য ৰাখক। কাৰণ যিয়েই নহওক, ৰাজীৱ গান্ধীক কোনে মাৰিছিল, কেনেকৈ মাৰিছিল আপোনালোকে সকলোৱে জানে। ফুলৰ মালা পিন্ধাবলৈ গৈছিল, কিন্তু অন্তৰত কুটিলতা কি আছিলে? ৰাজীৱ গান্ধীক বম দি উৰুৱাই দিলে। জাতিৰ পিতা মহাত্মা গান্ধী হৈ আছিলে। তেওঁৰ কেৰেক্টাৰটো মই সমৰ্থন কৰোঁ নে নকৰোঁ সেইটো বাদ দিছোঁ, কিন্তু তেওঁকো হত্যা কৰা হ'ল। কিয়? তেওঁ কাৰোবাৰ কাৰণে বাধক হৈ আহিছিলে, জাতিৰ কাৰণে, গতিকে তেওঁকো হত্যা কৰা। এনেকৈ অজস্ৰ প্ৰমাণ আমাৰ সন্মুখত আছে, যি নিজৰ স্থিতিত যদি কোনোবা বাধা হৈ আহিছে, তাক বাধাৰ ৰাস্তাৰ সন্মুখৰ কণ্টক অতৰুৱাৰ বহু প্ৰমাণ আছে। যিহেতু ৰাজীৱ শদিয়া এজন গায়ক, গতিকে তেওঁকো কোনোবা গায়কে হত্যা কৰা নাইতো। তেওঁৰ অদূৰ ভৱিষ্যতে মোৰ
সিংহাসন কাঢ়ি ল'ব নে কি বুলি। যদি গায়কে হত্যা কৰা নাই তেতিয়াহ'লে তেওঁক দ্বিতীয় পক্ষই হত্যা কৰিব পাৰে। সেয়া কোন? যিহেতু তেওঁ এজন গণশিল্পী, তেওঁৰ প্ৰতিটো কথাই, প্ৰতিটো গীতেই, প্ৰতিটো শব্দই মানে গোটেই অসমীয়া জাতিক সজাগ কৰিছে, সচেতন যোগাইছে। সচেতন হৈ থাকিবলৈ তেওঁ সকাহ দিছে, উৎসাহ দিছে। কাৰ বিৰুদ্ধে? অন্যায়ৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে। প্ৰতিটো কথাই চৰকাৰৰ বিৰুদ্ধে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে। অসমীয়া জাতিটো একত্ৰ হৈ, এক হৈ অসমীয়াক ৰক্ষা কৰিবৰ কাৰণে তেওঁ গীত গাই গৈছে। গতিকে চৰকাৰী পক্ষই তেওঁক হত্যা কৰিছে নেকি? এটা কথা আপোনালোকক মনত পেলাই দিওঁ। তেওঁ এটা ভিডিঅ' চাগে আপোনালোকে দেখিছিলে। তেওঁ নিজেই কৈছিলে যে তেওঁক ফোন কলৰে ধমকি দিয়া হৈছে, বৈপ্লৱিক গীত আৰু নাগাবলৈ তেওঁক ধমকি দিয়া হৈছে। তেতিয়া তেওঁ এটা গীত গাইছিলে, বোধ কৰোঁ আপোনালোকৰ মনত আছে, শুনিছে আপোনালোকে। এইখন দেশতে জনম লভিছো, তেওঁ অপ্ৰতিৰোধ্য, তেওঁ কাকো নবনি, কেৱল তেওঁৰ যিটো মনে বিচৰা দেশ প্ৰেম তাক তেওঁ গীতেৰে প্ৰকাশ কৰি গৈছিলে। থকা খৰকা কৰি গৈছিলে চৰকাৰক, ই মন্ত্ৰী বিধায়ক গোষ্ঠীক, প্ৰশাসন গোষ্ঠীক, সংবাদ গোষ্ঠীক, সকলোকেই তেওঁ আজুৰি গৈছিলে। তেওঁলোকক উনুকিয়াই দিছিল যে অসমীয়া জাতীয়তাবাদক চিনি পাওক, নহ'লে বিশ্বৰ বুকুৰ পৰা অসমীয়া যেন নিশ্চিহ্ন হৈ যাব। মোৰ সন্দেহ তেওঁক ফোন কলেৰে ধমকি দিয়া সেই গোষ্ঠীটোৱে হ'ব চৰকাৰী গোষ্ঠী, আৰু চৰকাৰী গোষ্ঠীৰ নেতৃত্বতে কোনোবাই তেওঁক বিষ পান কৰাই হত্যা কৰিলে, তেওঁক পয়জন খুৱালে, তেওঁক শ্ল' মোচন পয়জন খুওৱা হ'ল। এতিয়া প্ৰশ্ন আহিব, কেতিয়া, কেনেকৈ? তেওঁ সংগীতানুষ্ঠান কৰি আছিল, আৰু তেওঁৰ সংগীতানুষ্ঠান কৰি কৰি শেহৰটো বাক্য তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে গীতটি, তেওঁ ঢলি পৰিলে। এইখিনিতে মই আৰু এটা কথা কওঁ, তেওঁ সেই অনুষ্ঠানটোত গীত পৰিৱেশন কৰি থকা কেইবাটাও ভিডিঅ' পাইছোঁ, কিন্তু এটা সুস্পষ্ট ভিডিঅ' মই নাপালোঁ। আপোনালোকে দেখিছে যদি ক'বচোন, যে তেওঁ ঢলি পৰা অৱস্থাৰ এটা পোনপটীয়া ভিডিঅ' এতিয়ালৈকে নেদেখিলোঁ। কেৱল শব্দটো শুনিলোঁ, আৰু তেওঁ শব্দ শেষ, মানুহৰ এটা হোৱা দোৱা শুনিলোঁ। এনে এটা ভিডিঅ' নেপালোঁ যিটো ভিডিঅ'ত তেওঁ স্পষ্ট শৰীৰটো য'ত দেখা পাই আছোঁ, য'ত তেওঁ ভিডিঅ' মানে তেওঁ গীত পৰিৱেশন কৰি আছিল আৰু তেওঁ বাগৰি পৰিছিল, তাৰ পিছৰ পৰ্যায়ে একো দেখা নাপালোঁ। এতিয়া আহোঁ, তেওঁক বিষপান চুলৰ প্ৰয়োজন কোনে কেতিয়া কেনেকৈ খুৱাব পাৰে। চাওক, শত্ৰু বধিবলৈ হ'লে আপোন হ'ব লাগে, সেয়া শুকুনি চৰিত্ৰই আমাক দেখুৱাই গৈছে। গতিকে ৰাজীৱ শদিয়াৰ কোনোবা প্ৰিয়জন হৈও ৰাজীৱ শদিয়াক চুলৰ প্ৰয়োজন বিষ কৰাব নিশ্চয় পাৰে। তেওঁ আহাৰ ক'ত খাইছিলে? যদি তেওঁ ঘৰত খাইছিল, সেইখিনি সময়ত তেওঁৰ লগত তেখেতৰ বন্ধু বান্ধৱকো মই এইটো দায়িত্ব দিছোঁ, অকণমান উনুকিয়াই চাওকচোন। সেইদিনাখন সংগীতানুষ্ঠানলৈ যোৱাৰ আগমুহূৰ্তত তেওঁ ক'ত আহাৰ গ্ৰহণ কৰিছিল? আহাৰ গ্ৰহণ কৰাৰ যদি তেওঁ ঘৰতো কৰিছিল, কোনে ৰান্ধিছিল? তাৰপিছত যেতিয়া একেলগে বহি খাইছিল, এতিয়া আপোনালোকে প্ৰশ্ন কৰিব, যদি ৰান্ধোতে দিছিল যে বাকী মানুহ মৰিলেহেঁতেন। সেয়েহে মই কৈছোঁ, ভাতমুঠি খাওঁতে পানীৰ গিলাচটো কিংবা তেওঁ আহাৰ সাজত সেই টেবুলখনত মেজটোত কোন কোন আছিলে? তাৰ পৰা ওলাই আহি অনুষ্ঠানস্থলী পোৱাৰ আগমুহূৰ্তত মাজবাটত ক'ৰবাত কিবা খাবলৈ সোমাইছিল নেকি?
আৰু সাধাৰণতে শিল্পীসকলক উদ্যোক্তাসকলে এক বিশেষ আপ্যায়ন ব্যৱস্থা কৰে, জলযোগৰ ব্যৱস্থা কৰে, সেয়া নিশ্চিত কৰোৱা হৈছিল। তেওঁক কি খুওৱা হৈছিল? চাহ জলপান কিংবা ভাত ৰুটি কিংবা চাহ পানী কিংবা জুচ, এইবোৰ ক'ৰ পৰা কোনে আনি দিছিল আৰু কোন কোন জড়িত আছিল? কিছু ভিডিঅ' কাৰ্ড যদি আপোনালোকৰ তাত আছে, যিসকল উদ্যোক্তা প্ৰতিজনে অপজিতজনক কিছু সন্দেহৰ চকুৰে আপোনালোকে কথাষাৰ যদি বিচাৰি চায়, নিশ্চিত সত্যটো ওলাব। চাওক, হয়তো আপোনালোকে বিশ্বাস কৰিবলৈ টান হ'ব যে কেনেকৈ আমি ভাবি ল'ম আমি চাৰিজনেতো আছিলোঁ, ইয়াৰ মাজত কোনে কৰিব? মই কওঁ শুনক, কোনে কৰিব। আলফা ৯০-৯৫ চনত গোটেই অসমৰ তেজে তেজে ৰন্ধে ৰন্ধে বুঢ়াই ঠেৰাই ডেকাই গাভৰুৱে সকলোৰে শৰীৰত বিৰাজমান হৈ আছিল। তেজে তেজে ৰন্ধে ৰন্ধে অসমত আলফা বিৰাজমান বিজড়িত হৈ আছিলে। কিন্তু সেই আলফা কলৈ গ'ল? সেই ডেকা ল'ৰাবোৰ কোনে মাৰি নিঃশেষ কৰিলে? আজি মাত্ৰ নগণ্য এমুঠিমান আলফা মাত্ৰ তাকো ম্যানমাৰৰ পাহাৰত প্ৰাণ বচাই জীয়াই আছে, যদিবা কেতিয়াবা পূৰ্ণ হয়েই আমাৰ সপোন। আলফাক কোনে মাৰিলে? ৯০-৯৫ চনৰ সময়খিনিত আলফাটো অসমৰ হৃদয়ে হৃদয়ে আছিলে, ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছিলে আলফা। তে আলফাক কোনে নিঃশেষ কৰিলে? মোৰ গাঁৱৰে এজন নাম যাৰ বজেন ককা, মোৰ সম্বন্ধত গাঁও সম্বন্ধীয় বৰদেউতা। গাঁৱৰ সংগীতানুষ্ঠান উপভোগ কৰি শেষ ৰাতি শুবলৈ গৈছিলে এঘৰ মানুহত, আৰু তাতেই আহি আৰ্মি অপাৰেশ্যন কৰি তেওঁক ধৰি লৈ গ'ল আৰু নানান শাৰীৰিক শাস্তি দি নিৰ্যাতন দি তেওঁক হত্যা কৰা হ'ল। তেওঁৰ আঙুলিৰেদি নখেদি বেজী ভৰাই দিয়া হৈছিলে। আৰু ওচৰৰ দুজন শুই থাকোঁতেই আক্ৰমণ গুলিয়াই দিলে। তেতিয়াতো মোবাইল ফোনো নাছিল। এইবোৰ কেনেকৈ হ'বলৈ সম্ভৱ? মই এইটোহে ক'বলৈ খুজিছোঁ ইয়াৰ দ্বাৰা, নিশ্চয় আমাৰ মাজত থকা ব্যক্তিয়েই সেইবোৰ চোৰাংচোৰা কৰিছিল, যি হয়তো তেওঁলোকেও ভাবি পোৱা নাছিল যে মোৰ লগত ঘূৰি পকি থকা কোনোবাজনেই আমাৰ এদিন কাল হৈ আহিব। যেনেকৈ আলফা নিঃশেষ কৰা হ'ল, ঠিক তেনেধৰণেই পৰাগ দাস শেষ হৈ গ'ল। আৰু বহুজন। মহেন্দ্ৰ হাজৰিকাই কিয় জেল খাবলগীয়া হৈছিল? কোনে জেল দিছিল? কিয় জেল দিছিল? অপৰাধ কি আছিল? বৈপ্লৱিক সমাজ সচেতন কৰা গীত গাইছিল, ৰাইজক সজাগতা কৰিছিল। সিদিনা কবিতা লিখা ছোৱালীজনীক জেল খুৱাইছিল। কোনে খুৱাইছিল? কি অপৰাধত খুৱাইছিল? কবিতা, এটি কবিতা লেখিছিল, আবৃত্তি কৰিছিল, প্ৰচাৰ কৰিছিল, তাতেই জেলৰ ভাত খুৱালে। কোনে? চৰকাৰী পক্ষই। কিয়? সংগ্ৰামী সত্তাক, জাতীয়তা সত্তাক তেওঁ জাগ্ৰত কৰিছিল। কাৰ বিৰুদ্ধে? চৰকাৰৰ বিৰুদ্ধে। ৰাজীৱ শদিয়াৰ প্ৰতিটো কথাই, বক্তব্যই, গীতেৰেই কি বুজাইছে? স্পষ্টকৈ চৰকাৰক সমালোচনা কৰিছে তেওঁ। আৰু গতিকেই চৰকাৰে ৰাজীৱ শদিয়াক বাটৰ কণ্টক ৰাজীৱ শদিয়াক হত্যা কৰিলে। এয়া মোৰ মনৰ কথা, যি শুধৰণি, তেওঁৰ মৃত্যুৰ ওপৰত যি মোৰ মনৰ শুধৰণি, মোৰ মনেৰে যি জিজ্ঞাসা কৰি, মানে খুচৰি মই যি পাইছোঁ অনুমান কৰি, মোৰ সন্দেহ ইয়াৰ স্পষ্ট। যদি তেওঁক কোনোবা গায়কে যদি হত্যা কৰা নাই, তেতিয়াহ'লে চৰকাৰী পক্ষই কৰিছে। আৰু এটা মই ফেক্ট কওঁ, জুবিন গায়ক আচলতে দুইতলীয়া এজন ব্যক্তি, যি চৰকাৰকৈ ঘেণ্টায়ো খাতি নকৰোঁ। আচলতে জুবিন গাৰ্গ এজন দুঠেঙীয়া প্ৰাণী, তেওঁ দুই নাৱত ভৰি দি আছে। এই নৱপ্ৰজন্মক বিভৎস শব্দৰে তেওঁ কলুষিত কৰি ৰাখিছে। তেওঁ ৰাইজৰ মাজতো আহে,
আৰু ভিতৰি চৰকাৰৰ লগতো তেওঁ লেনা দেনা কৰি থাকে গতিকে সেইহে মই কৈছো জুবিন গাৰ্গে ৰাজীৱ সদিয়াক চিনি নোপোৱাৰ কাৰণেই নাই কাৰণ কেইবাটাও এলবামত কেছেটত দুইজনে গীত গাইছে চিনি পায় কিন্তু তেওঁ মই যদি কলোহেঁতেন চিনি নাপাওঁ একো কথা নহয় কিন্তু জুবিন গাৰ্গে আৰু তেনেধৰণে মইওতো গাওঁ দেন এনেধৰণৰ এটা অবাঞ্ছিত বক্তব্য আচলতে তেওঁ কৰোৱা হৈছে চৰকাৰী পক্ষৰ পৰা যদি তেওঁক হত্যা গায়ক কোনোৱে কৰা নাই এয়া চৰকাৰী পক্ষই কৰিছে আৰু এই কথাটোকে যাতে মানুহে সন্দেহৰ দৃষ্টিৰে ভাবিবলৈ কোনো সময় নাপায় গতিকে এই পলাপ্ৰায় অতি বলকি চলবলীয়া জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি এনেকে নকবলগীয়া ব্যৱহাৰ কৰালে যিটোত আমি সমস্ত অসমে আজি উবুৰি খাই পৰিছো আৰু ৰাজীৱ সদিয়াৰ মৃত্যুৰ ৰহস্য কিতাক আমি অকণো ভাবিবলৈ কাৰো সময়ো নহল এনেধৰণৰ আকস্মিক মৃত্যু আমি খচিততে দেখা নাই যদিও সাক্ষ্য দেখা নাই যদিও কৰোনাৰ সময়ত আমি সেয়া কিছু আভাস পাই আহিছো কিংবা কেতিয়াবা ফেসবুকৰ মাধ্যমতে কিছুৱে ভিডিঅ' আকাৰে প্ৰকাশ কৰি এৰি দিয়া আমি দেখিছো যে কোনো লোকে কনফাৰেন্স হলত কথা কৈ থাকুতেই কিবা কৰি থাকুতেই নাচি থাকুতেই সৌখিদিনা এজনী অসমৰ নেপালী সম্প্ৰদায়ৰ বুটকুৰু ছোৱালী তেওঁ নাচি থাকুতেই বাগৰি পৰি হলিলা সম্বৰণ কৰিছে এনেধৰণৰ প্ৰমাণো নাইকিয়া নহয় কিন্তু ৰাজীৱ সদিয়াৰ মৃত্যু এয়া যেন আকস্মিক নিয়তিৰ বিপাক কিংবা ৰোগাগ্ৰস্ত কাৰণে তেওঁৰ মৃত্যু হৈছে সেই সকলৰ দৰে এয়া মোৰ মনে নধৰে ৰাজীৱ সদিয়াক হত্যা কৰা হৈছে হয় মই অভিযোগ আনিছো দুই ধৰণেৰে ৰাজীৱ সদিয়াক হয় হত্যা কৰিছে কোনোবা গায়কে যি হয়তো চিন্তিত হৈছিল যে ৰাজীৱ সদিয়া ইমান কম দিনৰ ভিতৰতে যদিও সমস্ত অসমে চিনি পোৱা নাছিল কিন্তু তেওঁলোকে বুজি পাই উঠিছিল যে ৰাজীৱ সদিয়া এক উদিত এক ভূমিকম্প সদৃশ এক শিল্পী গণগায়ক জনশিল্পী গতিকে ইয়াক যদি কলিতে মোহাৰা নাযায় তেতিয়াহ'লে আমাৰ হয়তো নাম গোন্ধ নাথাকিব এয়া মোৰ মনৰ বতৰা মই প্ৰকাশ কৰিলো মই অভিযোগ কৰিছো অতীতৰ পৰা যি আমাৰ প্ৰমাণসমূহ আছে তাৰ ওপৰত বেষ্ট কৰি মই কৈছো গতিকে তেওঁৰ এয়া মৃত্যু নহয় এয়া তেওঁক হত্যা কৰোৱা হৈছে এয়া মোৰ মনৰ বিশ্বাস এয়া মই চৰকাৰৰ ওপৰতেই ৯৯% মই আঙুলি টুৱাইছো তেওঁক হত্যা কৰোৱা হৈছে কা আন্দোলনত ৫জন অসমীয়া কোনে শ্বহীদ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজীৱ সদিয়াই কি গান গাইছিলে কাৰ বিৰুদ্ধাচৰণ কৰিয়ে গীত গাইছিলে ফোন কলেৰে তেওঁক ধমকিও দিয়া হৈছিলে ধমকি কোনে দিব এই ফোন কলৰ ধমকিৰ কথাটোৱে গায়কসকলৰ ওপৰত থকা অভিযোগটো কোনোবাই হত্যা কৰিব পাৰে গায়কৰ ভিতৰতো নিজৰ মানে কৰবাত নিজৰ শক্তি ম্লান হ'ব নেকি ৰাজীৱৰ সন্মুখত বুলি ৰাজীৱক হত্যা কৰিব পাৰে কোনো গায়কে এই শব্দটো তল পৰে ফোন কলেৰে তেওঁক দিয়া ধমকিৰ দ্বাৰা ধমকি যদি আমি গৌণ কৰি লওঁ ধমকি কোনে দিব পাৰে চৰকাৰী পক্ষই দিব কাৰণ কাৰ বিৰুদ্ধাচৰণ কৰা মূল ব্যক্তি জাতীয়তাবাদী সেই শিল্পীজনেই হৈছে ৰাজীৱ সদিয়া যি ভাবুকি পাইছিলে আৰু তেওঁক ইতিমধ্যে হত্যা কৰিলে ধন্যবাদ আপোনালোকৰ মতামত আগবঢ়াবলৈ নাপাহৰিব জয় অসম মই নাজানো মোৰ ওপৰতো কোনে কি লাগু কৰে মৃত্যু যদি হ'ব লগা আছে কাৰোবাৰ ভাবুকিত কাৰোবাৰ কুপদৃষ্টিত মনত যিটো ভাৱ আহিছে তাকে প্ৰকাশ কৰিছো ৰাজীৱৰ এয়া আকস্মিক মৃত্যু নাছিল এয়া কোনো ৰোগাগ্ৰস্ত কাৰণত হোৱা নাছিলে ৰাজীৱক হত্যা কৰা হৈছে ৰাজীৱক কোনে হত্যা কৰিব পাৰে ৰাজীৱক হয় কোনো গায়কে হত্যা কৰিব নিজৰ জুতি নিজৰ মানে যিটো পাৱাৰ কৰবাত কম হোৱাৰ ভয়ত আৰু নহলে ফোন কলৰে ধমকি দিয়া ব্যক্তি আন কোনো নহয় চৰকাৰী পক্ষ আৰু চৰকাৰ কোন
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁক হত্যা কৰোৱা হৈছে কেনেকৈ স্লো পয়জন বিষ খুৱাই কেনেকৈ সংগীত অনুষ্ঠানৰ দিনাই তেওঁ ঘৰত খোৱা অন্নৰ পৰা ধৰি অনুষ্ঠানত তেওঁ গ্ৰহণ কৰা পানী টোপালৈকে যদি জাজ কৰা হয় তেতিয়া হলে উলাই পৰিব কিন্তু কৰিব কোনে কৰিও বা লাভ হ'ব কি জুনমণি ৰাভাই য'ত কোনো বিচাৰ নাপালে আপোনালোকে জানিলে নেকি জুনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য কি ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে যে শ্ৰী ধৰ্মকান্ত নাথ ডাঙৰীয়াই আপোনালোকৰ মাজলৈ আগবঢ়াইছে এটা ৰহস্যজনক তথ্য যিটো তথ্য আপোনালোকে শুনি আচৰিত হৈছে কাৰণ এনেকুৱা ভিডিঅ' তেওঁ আচলতে নিজৰ মনৰ পৰা বিচাৰিছে যে ষ্টেজৰ ওপৰত উঠাৰ পাছত তেনেকুৱা ভিডিঅ' তেওঁ কোনো ছ'চিয়েল মিডিয়াত পোৱা নাই সেইবাবে তেওঁ দুখিত যে এইটো হত্যা কৰা হৈছিল নেকি সঁচাকৈ ৰাজীৱ হতিয়া ডাঙৰীয়াক